হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। আল্লাই কৰাত মোৰো ভালেই। আৰু থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে চাগে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। আৰু মই ভাবিলোঁ যে আপোনালোকক কেকৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। পুৰা গোটেইখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম আৰু আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাব, ঠিক আছে? একদম সহজভাৱে মই আপোনালোকক দেখাম। তেন্তে এতিয়া আৰম্ভ কৰি দিছোঁ আৰু বনাবলৈ এতিয়া ষ্টাৰ্ট কৰিম। একেবাৰে শেষলৈকে চাই থাকিব, ঠিক আছে? আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেকৈ বনায়, আৰু লগতে আপোনালোকেও যদি এনেকৈ বনাব বিচাৰে বা বনায় তেন্তে মোক ইনষ্টাগ্ৰামত ফটো টেগ কৰিব, ঠিক আছে? আৰু এতিয়া ষ্টাৰ্ট কৰোঁ বনাবলৈ। এইফালে মই 4টা আন্দা লৈছোঁ, লগতে লৈছোঁ চেনি, তাৰপিছত বেকিং পাউডাৰ, তাৰপিছত লৈছোঁ ময়দা আৰু ৰিফাইন অইল। আৰু আপোনালোকে পাৰিলে ভেনিলা এচেঞ্চো ল'ব পাৰে, কিন্তু মই ভেনিলা এচেঞ্চ ইউজ কৰা নাইকিয়া। আৰু এতিয়া প্ৰথমতে মই বাতি এটা লৈ লৈছোঁ। আপোনালোকে মেজাৰমেণ্ট কাপো ল'ব পাৰে, কিন্তু মোৰ এই বাতিটোতে সুবিধা হ'ল কাৰণে মই এই বাতিটোৱে লৈ ল'লোঁ। আৰু মানে 4টা আন্দাৰ জোখটো আপোনালোকে চাই ল'ব লাগে যে বাতিত যিমানখিনিলৈকে ধৰিব সেইটো অনুযায়ীহে আমি গোটেই বস্তুখিনি দিব লাগিব। মানে আপুনি আন্দাজমতে এটা মানে চিন এটা ৰাখি থৈ দিব যে 4টা আন্দাত যিমানখিনিলৈকে বাতিটো ভৰ্তি হৈছে, দেখিছে নহয়? সেনেকৈ আপোনালোকে এটা মানে আন্দাজমতে এটা চিন ৰাখি থৈ দিব, আৰু সেইটো কোৱান্টিটিতহে গোটেই বস্তুখিনি এতিয়া দিব লাগিব। মই এটা মিক্সি জাৰ এটা লৈ লৈছোঁ, কাৰণ মিক্সি জাৰত বেছি সুবিধা। এইফালে মই দি দিলোঁ আন্দাখিনি, আৰু এতিয়া মই চেনি দিম জোখমতে। তেনেকৈ মই চেনিও লৈ লৈছোঁ, আৰু এইখিনিও মই মিক্সি গ্ৰাইণ্ডত দি দিলোঁ। আৰু তাৰপিছত মই ৰিফাইন অইল দিম। আপোনালোকে হাতেৰেও ফেটিব পাৰে, কিন্তু মানে মিক্সিত কৰিলে মানে টাইমটো কম লাগে, সেইটো কাৰণে মই মিক্সিতে কৰোঁ আৰু সুবিধাও হৈ যায় ন। আৰু এইফালে এতিয়া মই ৰিফাইন অইলখিনিও ঢালি লৈছোঁ, সেইটো আন্দাজমতে, মানে যিমানটো কোৱান্টিটিৰ আন্দাটো যিমানটো কোৱান্টিটিৰ আছিলে ন, গোটেইখিনি মানে সেই কোৱান্টিটিতে লৈছোঁ। আৰু এইফালে এতিয়া চাওকচোন, ধুনীয়া এটা ফাইন পেষ্ট হৈ গ'ল। তাৰপিছতহে মই এতিয়া ময়দা দি এইফালে এতিয়া মই সেইটো জোখমতে ময়দাখিনিও দি লৈছোঁ, আৰু ময়দাখিনিৰ পিছতহে মই বেকিং পাউডাৰ দিছোঁ। 4টা আন্দাত 2 চামুচ, মানে যিটো টিস্পুন থাকে ন, সেই টিস্পুনৰ সমান মানে 2 চামুচ আমি দিব লাগে বেকিং পাউডাৰ। আৰু কোনোবাই যদি 3টা আন্দা লয় তেতিয়া 1.5 চামুচ, সেইটো মানে সদায় মনত ৰাখিব লাগে। আৰু এতিয়া ধুনীয়া এটা বেটাৰ হৈ গ'ল ৰেডি। আৰু ইয়াৰ ওপৰত মই অকণমান ফুড কালাৰ দি দিছোঁ, যাতে দেখিবলৈ অলপ ভাল লাগে। আপোনালোকে নিদিলেও একো কথা নহয়। আৰু কিছুমানে ড্ৰাই ফ্ৰুটছো দিব পাৰে, কিন্তু খায়ো কিছুমানে ভাল পায়, কিন্তু মই এনেকৈয়ে ভাল পাওঁ, সেইটো কাৰণে মই মানে এনেকৈ চিম্পলকৈ বনাইছোঁ। আৰু এতিয়া মই এটা মোল্ড লৈ লৈছোঁ, তাৰ ওপৰত এনেকৈ এখন মই কাগজেৰে, দেখিছে নহয়, ধুনীয়াকৈ কাটি মেলি ইয়াৰ ওপৰত বহাই দিলোঁ। আৰু এতিয়া মই ৰিফাইন অইল দি ভালকৈ গ্ৰীজ কৰি ল'ম, যাতে মানে অকণমানো মানে শুকান হৈ নাথাকে জেগাটো। আৰু কিছুমানে হয়তো ময়দাও দি ল'ব পাৰে, কিন্তু ৰিফাইন অইল দিলেও ভাল। এনেকৈ এতিয়া ধুনীয়াকৈ গোটেইখিনি গ্ৰীজ কৰি লৈছোঁ। আৰু এতিয়া ইয়াৰ ওপৰত মই বেটাৰটো দি ল'ম। আৰু বেটাৰটো দেখিলে নহয়, মই অলপ দেৰি অকণমান হাতেৰেও ফেটিলোঁ, আৰু ধুনীয়া ৰিবনৰ নিচিনা হৈ গৈছে। দেখিছে আপোনালোকে? যেতিয়া এনেকৈ ৰিবনৰ নিচিনা হৈ যাব, তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ বেটাৰটো ৰেডি হৈ গ'ল। এইফালে বেটাৰখিনি দি দিলোঁ, আৰু দেখিছে নহয়, এটাও বাবলছ নাইকিয়া, তেনেকুৱাকৈ মানে দিব লাগে। আৰু এতিয়া মই এটা প্ৰেছাৰ কুকাৰত প্ৰথমতে মই অলপ নিমখ দি ধৰি লওক 10 মিনিটমানলৈকে প্ৰি হিট কৰি ৰাখিছিলোঁ। আৰু এতিয়া ষ্টেণ্ড এটা দি দিছোঁ, আৰু এতিয়া মই দি দিলোঁ, মানে কেকটো হ'বলৈ কাৰণে দি দিছোঁ। দেখিছে ষ্টেণ্ডটোৰ ওপৰত মই মলটো ৰাখি থৈ
এতিয়া মই 35 মিনিটছৰ কাৰণে গেছটো একেবাৰে ল' ফ্লেমত ৰাখিছোঁ আৰু দেখিছে নহয় প্ৰেছাৰ কুকাৰৰ ঢাকনখন মই কেনেকৈ দিছোঁ। মই মানে একেবাৰে পূৰা লগাই দিয়া নাই কাৰণ চিটি মানে মাৰিব নিদিওঁ। আৰু এইফালে মই মাজে মাজে মই চেকো কৰি আছোঁ যে মানে কেকটো ফুলিছে নে নাই। আৰু এইফালে ফাইনেলি হৈ গ'ল আমাৰ কেক। আৰু এতিয়া মই এইডাল দি মানে চাইছোঁ চেক কৰি যে কেকটো ৰেডি হ'ল নে নাই। আৰু দেখিলে নহয় কিমান ধুনীয়াকৈ ফুলি গ'ল আৰু ইমান ধুনীয়াকৈ ইমান কম টাইমৰ ভিতৰতে হৈ গ'ল। কোনে কোনে এনেকৈ মোৰ দৰে বনায় কমেণ্ট কৰি জনাবচোন দেই।